Welcome to Ranjita's videos. মোৰ মৰমত তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ স্পন্দন কিতাপৰ অধ্যায় 9ৰ পাঠ 2 দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। পাঠ 1 সহজ অভ্যাসৰ সুফল পাঠত দিয়া আটাইবোৰ ক্ৰিয়াকলাপত দিয়া প্ৰশ্ন উত্তৰ আলোচনা কৰা ভিডিঅ' মোৰ চেনেলত আছে। এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা। এতিয়া আমি আলোচনা কৰিম পাঠ 2 ক্ৰিয়াকলাপত কি দিয়া হৈছে আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। পাঠ 2 জ্ঞানী ল'ৰা পঢ়ো আহা তোমালোকে ভালকৈ পঢ়ি ল'বা। ঠিক আছে, কিতাপত ধুনীয়াকৈ দিয়া হৈছে। এতিয়া ক্ৰিয়াকলাপত কি দিয়া হৈছে আলোচনা কৰি ল'ম। পাঠ ভিত্তিক প্ৰশ্ন দিয়া হৈছে ক্ৰিয়াকলাপত। 1 নং আলোচনা কৰোঁ আৰু লিখো আহা। ক খঙৰ কোবত কি কৰিব নালাগে? খঙৰ কোবত আমি উভতি গালি পাৰিব নালাগে। খ কিহৰ প্ৰতি লোভ ত্যাগ কৰিব লাগে? আমি পৰদ্ৰব্যৰ প্ৰতি লোভ ত্যাগ কৰিব লাগে। গ আমি কেনেধৰণৰ আচৰণ শিকিব লাগে? আমি ভদ্ৰ ধৰণৰ আচৰণ শিকিব লাগে। ঘ আমি কাৰ মনোমত কাম কৰিব লাগে? আমি সাধুৰ মনোমত কাম কৰিব লাগে। প্ৰশ্নৰ উত্তৰ মই লিখিয়ে ৰাখিছো, ইয়াত তোমালোকক মাতি শুনালো, ইয়াৰ পৰা তোমালোকে বুজি নাপাবও পাৰা, মই আগৰ দৰে লিখি ৰাখিছো। ক প্ৰশ্ন দিয়া হৈছিলে খঙৰ কোবত কি কৰিব নালাগে? উত্তৰ এনেকে লিখিবা, খঙৰ কোবত উভতি গালি পাৰিব নালাগে। খ প্ৰশ্ন দিয়া হৈছে কিহৰ প্ৰতি লোভ ত্যাগ কৰিব লাগে? উত্তৰত লিখিবা পৰদ্ৰব্যৰ প্ৰতি লোভ ত্যাগ কৰিব লাগে। প্ৰশ্নত দিয়া হৈছে আমি কেনেধৰণৰ আচৰণ শিকিব লাগে? উত্তৰত লিখিবা আমি ভদ্ৰ ধৰণৰ আচৰণ শিকিব লাগে। খ প্ৰশ্ন আমি কাৰ মনোমত কাম কৰিব লাগে? উত্তৰত লিখিবা আমি সাধুৰ মনোমত কাম কৰিব লাগে। এতিয়া আমি আলোচনা কৰিম। ইয়াত চোৱা 2 নঙত দিয়া হৈছে চোৱা, কোৱা আৰু কাষৰ বাকচত লিখা সংখ্যা আৰু আখৰেৰে। ক পদ্যটোত কেইটা শাৰী আছে? পদ্যটোত 14টা শাৰী আছে। তোমালোকে ইয়াত চাই ল'বা, গণি ল'বা। ঠিক আছে, 14টা শাৰী আছে। খ প্ৰশ্ন পদ্যটোৰ প্ৰতি শাৰীত কেইটাকৈ আখৰ আছে? 14টা আখৰ আছে। ঠিক আছে, ইয়াত তোমালোকক মই এটা দেখাই দি আছো। ঠিক আছে, ইয়াত চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14, বাকী তোমালোকে চাবা 14টা পাবা। গ প্ৰশ্ন পদ্যটোত জ্ঞ যুক্তাক্ষৰটো কেইবাৰ ব্যৱহাৰ হৈছে? 2 বাৰ ব্যৱহাৰ হৈছে। মই তোমালোকক দেখাই দিম। ইয়াত চোৱা আৰু ইয়াত চোৱা, এইটো নহয় দেই। ঠিক আছে, এইটো নহয়, এইটো সোধা হৈছে ইয়াত চোৱা 2 বাৰ ব্যৱহাৰ হৈছে। এতিয়া 3 নং প্ৰশ্নত কি দিয়া হৈছে চাই ল'ম। তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো মানে চিনটো পূৰ কৰা। জ্ঞানী ল'ৰাই কি কৰে বুলি কৈছে? ঘ উত্তৰ হ'ব সজ আলোচনাত ভাগ লয়। ইয়াত বৃত্তটো পূৰ কৰিবা। ইয়াত চোৱা জ্ঞানী ল'ৰাই কি নকৰে বুলি কৈছে? জ্ঞানী ল'ৰাই নিজৰ দুখ পৰিত্যাগ কৰে, হয়নে? পিতৃ মাতৃৰ আজ্ঞা পালন কৰে, শিক্ষকক সন্মান কৰে, তো আনক নিন্দা কৰিটো শুদ্ধ হ'ব। খ তোমালোকে বৃত্তটো পূৰ কৰিবা। নং প্ৰশ্ন তলৰ শব্দ কেইটাৰ অৰ্থ কাষৰ শব্দটোপৰ পৰা উলিয়াই লিখা। ইয়াত দিয়া হৈছে। ঠিক আছে, আজ্ঞাবাণী মানে আদেশ, ৰঞ্জন মানে আনন্দ, নিন্দা মানে গৰিহণা, সৰ্বদা মানে সদায়। ইয়াৰ পৰা আনি লিখিছো। ভাষা অধ্যয়নৰ 5 নং কৰ প্ৰশ্ন দুখ এৰি আনৰ যি গুণকে ধৰে। এই বাক্যটোত থকা গুণ আৰু দুখ হৈছে পৰস্পৰ বিপৰীত অৰ্থ বুজোৱা শব্দ। এনেদৰে পদ্যটোত থকা আন পৰস্পৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা। সাধু অসাধু, জ্ঞানী অজ্ঞানী, ভদ্ৰ অভদ্ৰ, পিছপিনেও দিয়া হৈছে আমাক, চাই ল'ম। ইয়াত চোৱা খ পদ্যটোৰ পৰা বিপৰীত অৰ্থ বুজোৱা শব্দ বিচাৰি লিখা। সাধু অসাধু দিয়া হৈছে সাধু, অজ্ঞানী জ্ঞানী লিখিলো, অভদ্ৰ ভদ্ৰ লিখিলো, প্ৰিয় অপ্ৰিয় লিখিলো, সত্য অসত্য লিখিলো। 6 নং প্ৰশ্ন তলৰ শব্দ কেইটাৰে বাক্য সাজি লিখা। জ্ঞানী ৰাম এজন জ্ঞানী ল'ৰা, ভদ্ৰ তাই ভদ্ৰ ছোৱালী, সাধু গুণী ল'ৰাই সৰ্বদাই সাধু লোকৰ মনোমত কামহে কৰে, সজ তেওঁ সদায় সজ আলোচনা কৰে, বিনয় তাই বিনয় বচনেৰে কথা কয়।
ইয়াৰ পৰা লিখি ল'বা মই ৰঙা কলম ব্যৱহাৰ কৰোঁ কিয়নো তোমালোকে হাতৰ আখৰ বুজি পাবা বুলি কাঠ পেঞ্চিল ব্যৱহাৰ কৰিলে হাতৰ আখৰ বুজি নাপাবও পাৰা যিহেতু ভিডিঅ' চাই লিখিব লাগে হয়নে 7 নং তোমালোকে নিজে কৰি ল'ব পাৰা 8 নংও তোমালোকে নিজে কৰিব পাৰা 9 নং তোমালোকে নিজে কৰিব পাৰা এতিয়া আমি আলোচনা কৰিম 10 নং প্ৰশ্ন পদ্যটোত এনেকুৱা চিৰসত্য কিছুমান গুণ আৰু দুখৰ উল্লেখ আছে সেইবোৰ বাছি উলিয়াই লিখা গুণ পিতৃ মাতৃৰ আদেশ পালন কৰা সত্য কথা কোৱা আনৰ গুণ ধৰা আনৰ অহিত চিন্তা নকৰা দুখ অপ্ৰিয় বচন কোৱা আনক নিন্দা কৰা অসত্য কথা কোৱা খঙত গালি পাৰা পৰদ্ৰব্যত লোভ কৰা ঠিক আছে লিখি ল'বা 11 নং প্ৰশ্ন পদ্যটোৰ কোনটো ফাঁকি পঢ়ি তোমাৰ বেছি ভাল লাগিছে লিখা আৰু কিয় ভাল লাগিছে কোৱা এটো তোমালোকে নিজে কৰিব পাৰা ঠিক আছে নিজে কৰিবলৈ যত্ন কৰিবা 12 নং প্ৰশ্ন তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা ক জ্ঞানী ল'ৰা গাত থাকিবলগীয়া কেইটামান গুণৰ বিষয় লিখা উত্তৰ মই তোমালোকক কিতাপত দেখাই দিম ইয়াত চোৱা ইয়াত ধুনীয়াকৈ দিয়া হৈছে ইয়াৰে পৰা তোমালোকে লিখিব পাৰিবা ঠিক আছে যিজনে মানে গুণী ল'ৰাই আনৰ অহিত চিন্তা নকৰে গুণী ল'ৰাই অসত্য আৰু অপ্ৰিয় বচন অথবা কথা নকয় বচন মানে কথা গুণী ল'ৰাই আনৰ দুখ এৰি গুণকে ধৰে অথবা লয় ইয়াৰে পৰা লিখিবা ঠিক আছে এতিয়া খৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম খ প্ৰশ্নত দিয়া হৈছে সেই গুণবোৰ তোমাৰ গাত আছেনে নাই এবাৰ তোমালোকে নিজকে এবাৰ চাই ল'বা এবাৰ ৰিজাই চাই মিল অমিলবোৰ লিখা তোমালোকে নিজে কৰিবা ঠিক আছে মইতো নাজানো নহয় পাঠ পঢ়িবা বুজিবা আৰু তোমালোকে মিলাই অমিলবোৰ লিখা গ যদি কোনোবাটো গুণ তোমাৰ গাত নাই যদি তোমাৰ গাত কোনোবাটো গুণ নাই গুণৰ কথা কোৱা হৈছে তেনেহলে তুমি সেই গুণটো কেনেদৰে আহৰণ কৰিবা কোৱা কেনেদৰে আহৰণ কৰিবা ডাঙৰৰ পৰা আহৰণ কৰিবা ঘৰৰ মা দেউতা ককা আইতা আছে যদি ককা আইতা হয়নে ডাঙৰ মানুহ কোন আছে ঘৰত তেখেতৰ পৰা তেওঁলোকৰ পৰা অথবা বিদ্যালয়ত নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা আশা ৰাখিছো মৰমৰ ছাত্ৰ ছাত্ৰী আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশন পোনপ্ৰথমতে পাবা তোমালোকৰ নতুন ভিডিঅ' হ'ব অধ্যায় 10 উৎসৱ পাৰ্বণ পাঠ 1 আমাৰ উৎসৱ আমি নতুন ভিডিঅ'ত আলোচনা কৰিম আজিৰ কাৰণে ধন্যবাদ